এতিয়া দেখাইছোঁ কি কি আনিলোঁ। এইফালে আছে আমাৰ লাই শাক আছে, গাহৰি ঘৰত আছে। বাছ এতিয়া আমি আৰু গৈ আছোঁ এনেকৈ ঘৰলৈ গৈ আছোঁগৈ। পিকনিক খাব যাম। এতিয়া 2টা বাজিলে, এতিয়ালৈকে ঘৰতে আছোঁ। কি হ'ব এতিয়াও গৈ পোৱাই নাই। এয়া খৰি 3টা বজাত গৈ পাম চাগে। পণ্ডিত চাউল সিজোৱা আমাৰ মানে এতিয়া ঘৰতে আছোঁ। এতিয়া এইবিলাক মাল চাল কিবা কিবি বস্তুবিলাক আছে, খৰি চৰি, লাই শাক আছে এইফালে আৰু এটা কিন্তু আমাৰ এতিয়া জানে সন্ধিয়া হৈ যাব, গৈ পাওঁতে সন্ধিয়া হৈ যাবগৈ। তো আমি এতিয়া পিকনিকৰ কাৰণে গৈ আছোঁ। জেগা বিচাৰি মানে জেগা বিচাৰি নাই পোৱা অৱস্থা এয়া। কি ক'ব আৰু এইফালে মানে জেগাই নাই পোৱা। চবতে আজি মানুহ বহুত বেছি, মানুহ বুকিং চবতে। তাৰপিছত এইফালে আগফালে আছে আপোনাৰ পণ্ডিত চাউল সিজোৱা এনেকৈ আছে, আৰু পাছফালে আমি আছোঁ। এইফালে গৈ আছোঁ এতিয়া আমি। জেগা পামনে নাই বা ঠিক নাই আৰু একেতেও জেগা বিচাৰিয়ে পোৱা নাই। কি হয় বাৰু। এয়া আমাৰ এতিয়া খৰি আনি থাকোঁতে মানে এনেকুৱা হৈ গ'ল, পণ্ডিতৰ ফাঁচি গ'ল গাড়ী, বাইক ফাঁচি গ'ল। এয়া কি ক'ব, উপায় নাই আৰু। এতিয়া খৰিখিনি ময়ো ভিজছোঁ অলপ চলপ। এয়া তাৰপিছত এতিয়া ইয়াক এনেকৈ দাঙি পাৰ কৰিব লাগিব। দাঙিব লাগিব অকলে পাৰিবিনে দাঙিব? দাং দে ইয়াক দাঙি পেলাই নিব লগা অৱস্থা হৈছে। এয়া ঠেলিব লাগিব এইখন, এতিয়া ফাঁচি গ'ল। এই দাদা চাউল, আমাৰ ইয়াত চাউল আছে, চাউলৰ পৰা পানী ওলাই আছে। চাউল ধুব নালাগে আৰু এতিয়া বহুত নদী পাৰ হ'ব লগা হৈছে। পানী দিছে কিমান চাফা, পুৰা নিট এণ্ড ক্লিন পানী, ডাইৰেক্ট খাই দিব পাৰে। পিকনিক প্লেচ বিচাৰিয়ে পোৱা নাই। এতিয়া কি কৰিম আৰু, গৈ আছোঁ এইফালে বহুত দূৰ আহিলোঁ। 2 কিলোমিটাৰ মান আহিলোঁ, পিকনিক প্লেচ বিচাৰিয়ে পোৱা নাই। গৈ আছোঁ, তথাপিও কি হয় মানে কি মানুহ বহুত মানুহে 500-600 মান মানুহে খাই আছে। জেগাই নোপোৱা হৈ গ'লোঁ। লোকেল হয়, জেগা নোপোৱা হৈ গ'লোঁ। 500-600 মান মানুহৰ পৰা 500-600 মানুহ, 500-600 টিম হ'ব। বহুত জেগা আমি বিচাৰি লাষ্টত এটা জেগা চিলেক্ট কৰিলোঁ। এতিয়া নদী পাৰ হৈ গৈ আছোঁ। পানীখিনি বহুত চাফা কিন্তু দেখিছে। ইয়াত এটা জেগা চিলেক্ট কৰিলোঁ, সৰু জেগা কিন্তু জেগাটো ভাল হ'ব। এতিয়া আমি আহিছোঁ ইয়াত ধুনীয়াকৈ মৰম চেনেহ দি জেগাখিনি ভাল বনাম। এইফালে এয়া পণ্ডিত চাউল সিজোৱা বাবুলি, তাৰপৰা এইটো জেগাটো এইখিনি চিলেক্ট কৰিলোঁ। বস্তুবিলাক এয়া গাহৰি আছে 20 কেজি। আৰু কালি যোৱা ভিডিঅ'টো চাইছোঁ যে গম পায় তাত কি কি আছে, লিষ্টখন আছে। তাৰপিছত আমি এইখনে চৌকা বনাম। এইফালে এইটোৱে জেগা চিলেক্ট কৰিছোঁ আৰু বাকী চবফালে মানুহ। এতিয়া মানে আমি জেগাটো চেঞ্জ কৰিব লগা হৈ গ'ল। এইটো জেগাত আছিলে আগত, বস্তু বাহিনী চব লৈ সেইফালে যাব লগা হৈছে। কি ক'ব আৰু, জেগাত মানে এইটো জেগাত অলপমান অসুবিধা হ'ল। চৌকা বনাব এইবিলাক চব অসুবিধা হয়। সেইকাৰণে এতিয়া মানে আৰু বেলেগ জেগাত গৈ আছোঁ। এইবিলাক চব বজাৰবিলাক চব সামৰি বেলেগ জেগাত মানে ধুনীয়া জেগা আছে। আৰু নতুন জেগাটো হ'ল এইটো। এই নতুন জেগাতে ধুনীয়া ছাঁ পৰি আছে, একদম বনাব কৰিব ধুনীয়া। এইফালে চৌকা বনাই ধুনীয়াকৈ বিন্দাছ হৈ এইফালে নদীও আছে, ওচৰত পানী আনিম। ইয়াতে হ'ব আৰু কোনোবা এখন জেগাত। এতিয়া আমাৰ চৌকা জ্বলি গ'ল। এইফালে চৌকা ঠাণ্ডা হৈ গ'ল, জ্বলি গ'ল চৌকা। এয়া বেলেগৰতো খাই বৈ যাবই গ'ল, আমাৰ এতিয়া হৈছেহে মানে। তাৰপিছত এইফালে আছে বাবুলি, এয়া পাচলি কাটি আছে। এই পাচলি এইবিলাক কাটি আছে। এইটো পণ্ডিত চাউল সিজোৱা, পণ্ডিত চাউল সিজোৱা ৰচুন গুচাই আছে। তাৰপিছত এইফালে আমাৰ আছে এয়া মেলয় এতিয়া কিবা ধুই আছে, আহিব। আৰু এটা আছে আমাৰ পাৰ্টনাৰ, অহা নাই, আহিবগৈ এতিয়া। আৰু এতিয়া আমি ভাজি খাবৰ কাৰণে এয়া গাহৰি ফ্ৰাই কৰি আছে, ড্ৰাই ফ্ৰাই হ'ব ভাজি খাবৰ কাৰণে। এইখিনি গাহৰি বনাই আছে মেলয়। গুণাই এইটো পুৰিব, কি কয় এইটো পুৰা মাংস খাব। পণ্ডিত ইয়াৰ নাম কি আছে, চেভ কৰা আছে কি বুলি? নেপালনি। এতিয়া আমাৰ আৰু মাংস বনাই আছে, মাংসখিনি দেখাম এতিয়া। আমাৰ এনেই খাবৰ কাৰণে আৰু মাংস বনাই আছে, ভাজি আছে, দেখাই মাংসৰ ব্ৰইলাৰ বনাই আছে। ব্ৰইলাৰ এটা মানুহৰ কাৰণে আনিছোঁ এইখিনি। বাৰু গাহৰি আছে এইফালে, আধা ইয়াত গাহৰি আছে, আধা সেইফালে আছে। বনাম আৰু এতিয়া তাৰপিছত এইখিনি গাহৰি এতিয়া এইখিনি মানে সুদাই অলপ ভাজি খাবৰ কাৰণে বনাইছে। মাংস এতিয়া আমাৰ অভাৰ হৈ গ'ল ইয়াত, কি উপায় নাই আৰু এতিয়া মানে এতিয়া পানী দিলে মাংস দিব জেগা নাই, মাংস দিলে আলু দিব জেগা নাই, কি কৰিব।
এইফালে হৈ গ'ল গাহৰি মানে এতিয়া এনেই আৰু হেৰি খাবৰ কাৰণে এনেই সুদাই অলপ টেষ্ট কৰিবৰ কাৰণে লৈ আহিছোঁ বাকী আমাৰ এইফালে বনাই আছে টাইম এতিয়া আমাৰ 5টা বাজি গ'ল 5টা বজাত এতিয়া এই ভাত বনাইছে কেতিয়া হ'বগৈ ভাত আজি খাই পাম নে নাপাম 5টা বাজি গ'ল এতিয়া ভাত মানে কি ক'ব ৰাইজ দুখৰ বিষয় যে ভাত এয়া এতিয়া হোৱাই গৈ নাই ভাত হ'বগৈ লাগে আশা আছে ভাত হোৱাৰ আমাৰ মানে ভাত খাওঁতে খাওঁতে বহুত দেৰি হৈ গ'ল কি ক'ব এতিয়া চব মানুহ গুচি গ'ল আমাৰ এতিয়া ৰাতি হৈ গ'লগৈ উপায় নাই এতিয়া বহুত ৰাতি হৈ গ'ল মানে কোনো মানুহ নাই আমি অকলে ভাত এইমাত্ৰ হৈছে গুণা ভুৰভুৰে ভাত বনাইছে গুণা পাঞ্জাবী এতিয়া ভাত হোৱাই নাই কি ক'ব এতিয়া উপায় নাই ৰাতি হ'ল পুৰা চফা আন্ধাৰ এতিয়া ভাত খামহে ভাত দেখাই দে এতিয়া ভাত খাই পনীৰ চাউল সিজোৱা পনীৰ হাই দে গান এতিয়া গোৱা হাই দে পনীৰ ভাত খালে গান গাব লাগিব না এইফালে উমালি ভাল থৈ চাই পানী পেলাই দিলে পনীৰ কেৰাহী ভাত লৈ ল'ব পাৰে আপুনি কোনো আপত্তি নাই পনীৰ গান এটা গান গাব ফ্ৰেমটো মিলাই ৰ এক মিনিট Start গান শুরু কার্তিকামিতা এখান পাবলে লাগে জানো হয় 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 থেংক ইউ হেপী নিউ ইয়াৰ হয় হয় এতিয়া মানে আমাৰ লাই শাক আৰু গাহৰি আমাৰ এইফালে পনীৰ চাউল সিজোৱা গাহৰি নাখায় তাৰ কাৰণে ব্ৰইলাৰ আনিছোঁ এতিয়া সন্ধিয়া 7টামান বাজিবলৈ হ'ল আৰু উপায় নাই চবফালে আন্ধাৰ হ'লেও আমি মানে এতিয়া লাষ্ট পাৰ্টি আৰু খাইছোঁ লাই পাত এতিয়া খাই বৈ যাম আৰু ঘৰত লাহেকৈ লাই পাত আৰু কি লাই গাহৰি গাহৰিত লাই পাত নিদিলে টেষ্টে নহয় লাই পাতৰ লগত সোৱাদেই বেলেগ হেৰি কি কয় এইটো এই কছাৰী যে মন্দিৰৰ নাম কি আছিলে হাগ্ৰামা মহিলাৰ কৈছো পনীৰ আমাৰ ঘৰত আছে এয়া নাখায় গাহৰি নাখায় কেৰা সি কয় নহয় তাত যদি কি কৈ আছ যদি পাৰ্টিত যদি গাহৰি নাখায় মদ নাখায় এইটো কি পাৰ্টি হৈছে নাই হোৱা এইটো নিৰামিষ মানুহ কিবা পিকনিক খাই নেকি পাৰ্টি হৈছে পাৰ্টি মানে কি মদ খাব লাগিব গাহৰি খাব লাগিব এতিয়া পাৰ্টি আন্দা খাই না মদ খাই না কিবা খাই পিকনিকত মদ খাই আন্দা খাই মাছ মাংস খাই ফাইনেলি আমাৰ খাই বৈ খতম হৈ গ'ল ৰাতি চবফালে আন্ধাৰ চাওক কোনোফালে একো দেখি নাপায় চবফালে আন্ধাৰ এয়া আমাৰ ভাত এইকেইটা বাচি গ'ল গাহৰি এইখিনি বাচি গ'ল আৰু অলপ চলপ ভাত এয়া বাকী জুই সেকি আছোঁ জুই সেকিতে যাম আৰু ঘৰত লাহেকৈ এতিয়া জোতা চোতা পিন্ধিব কাপোৰ চাপোৰ পিন্ধি সামৰি বস্তুবিলাক সামৰি যাম আৰু চাগে পণ্ডিত চাউল সিজোৱা মেলক চাগে পণ্ডিতে তো গাছ এতিয়া আমি পিকনিক খাই হৈ গ'ল মানে এতিয়া ৰাতি ঘৰলৈ গৈ আছোঁ আৰু এইফালে আছে গুণা তাৰপাছত আমি এতিয়া ৰাতি বহুত ৰাতি হৈ গ'ল আমি পুৰা লাষ্ট পাৰ্টি আৰু কোনো নাই নদীত মানে পুৰা লাষ্ট পাৰ্টি আৰু গৈ আছোঁ এতিয়া ঘৰলৈ তো বাই বাই ভিডিঅ'টো চাই ক'ব কেনেকুৱা পালে তো লাইক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই